21 জানুৱাৰী 2026 আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে ভাগ্য ঘূৰাই দিব পৰা দিন। আজি কাৰোবাৰ জীৱনত হঠাৎ ধনৰ সুযোগ, কাৰোবাৰ প্ৰেম জীৱনত ডাঙৰ সিদ্ধান্ত আৰু কিছুমান ৰাশিৰ বাবে আজি এটা সৰু ভুলেও ডাঙৰ ক্ষতি কৰিব পাৰে। আপোনাৰ আজি ৰাশিফলৰ শুভ তালিকাত আছে নে সতৰ্ক তালিকাত আছে? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষৰ ৰাশিটোৱে সকলোকে আচৰিত কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল, ক্ৰমে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 21 জানুৱাৰী 2026 বুধবাৰ। মেঘ ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনালোকৰ জীৱনত এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট আহিব পাৰে। আজি কৰা এটা সিদ্ধান্তই আগন্তুক কেইমাহমান আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত মই ক'ম এটা বিশেষ সময় যেতিয়া আপুনি সেই কামটো কৰিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। আজিৰ দিনত মেঘ ৰাশিৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব, কিন্তু লাভ সম্ভাৱনাময় আছে। মনটো অলপ অস্থিৰ থাকিব পাৰে, কিন্তু ভিতৰৰ পৰা এটা নতুন উৎসাহ জাগিব। আজি আপুনি যি কাম আৰম্ভ কৰিব সেয়া লাহে লাহে হ'লেও ভাল দিশলৈ আগবাঢ়িব। অহংকাৰ আৰু খৰখেদা আজি আপোনাৰ ডাঙৰ শত্ৰু, গতিকে খৰখেদা নকৰিব আৰু অহংকাৰ এৰাই চলিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত আজি ভগৱানৰ সংঘাত হ'ব পাৰে। আপুনি যি ভাবিছে সেয়া স্পষ্টভাৱে নক'লে ভুল বুজাবুজি হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে স্বামী স্ত্ৰীৰ লগত কথা পাতোঁতে আপুনি শব্দ বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। সন্ধিয়া সময়ত একেলগে অলপ সময় কটালে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত মেঘ ৰাশিৰ লোকসকলৰ বাবে আজি এটা নতুন চিনাকি হ'ব পাৰে, কিন্তু খৰখেদা কৰি সিদ্ধান্ত নল'ব। আৰ্থিক দিশত আজি হঠাৎ খৰচ আহিব পাৰে। লোন, ধাৰ বা ইনভেষ্টৰ ক্ষেত্ৰত আজি সাৱধান হ'ব লাগিব। চাকৰি কৰা লোকসকলৰ বাবে উচ্চপদস্থ ব্যক্তিৰ লগত মতভেদ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি চলিলে লাভ আপোনাৰেই হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন চুক্তিৰ বাবে ভাল নহয়, কিন্তু পুৰণি কাম সম্পূৰ্ণ কৰিবলৈ উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মূৰৰ বিষ, ৰক্তচাপ বা গেছজনিত সমস্যা দেখা দিব পাৰে। বেছি টেনচন নল'ব, কাৰণ মানসিক চাপেই আজি আপোনাৰ মূল সমস্যা হ'ব। পানী বেছি খাব আৰু সন্ধিয়া সময়ত অলপ খোজ কঢ়া কৰিলে আপোনাৰ ভাল লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মনোযোগ ভংগ হ'ব পাৰে। মোবাইল বা সামাজিক মাধ্যমৰ পৰা অলপ আঁতৰি থাকিলে ভাল ফল পাব। আজিৰ দিনটো পুনৰাবৃত্তিৰ বাবে উৎকৃষ্ট দিন। আজিৰ শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ। শুভ ৰং হৈছে ৰঙা আৰু গেৰুৱা। পৰামৰ্শ: আজি খৰখেদা নকৰি ধৈৰ্যৰে আপোনাৰ শক্তি। মেঘ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সঠিক সিদ্ধান্ত ল'লে আপোনাক বহুদূৰ আগুৱাই লৈ যোৱাত সক্ষম হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ ৰাশিফল 21 জানুৱাৰী 2026 বুধবাৰ। বৃষ ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ বাবে ধৈৰ্য পৰীক্ষা ল'ব। আজি এটা সিদ্ধান্ত আপোনাৰ ধন আৰু সম্পৰ্ক দুয়োটাতে প্ৰভাৱ পেলাব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ পৰামৰ্শটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিতিশীল কিন্তু সংবেদনশীল। মনটো অলপ চিন্তিত থাকিব পাৰে, কিন্তু বাহিৰত আপুনি শক্তিশালী দেখা যাব। ধৈৰ্য আৰু বাস্তৱবাদী আজি আপোনাক আগুৱাই নিব। আনৰ কথা বেছি প্ৰভাৱিত নহ'ব, নিজৰ বুদ্ধিত বিশ্বাস ৰাখক। প্ৰেম জীৱনত আজি ভাৱনা গভীৰতা বেছি থাকিব। প্ৰিয় মানুহৰ পৰা সঁচা সহায় আৰু সমৰ্থন লাভ কৰিব। বিবাহিত লোকসকলৰ বাবে পুৰণি ভুল বা কথা আপোনাৰ মনত পৰিব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সমস্যাৰ সমাধান হ'ব। অবিবাহিত বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি কোনোবাই আপোনাক মনত লক্ষ্য কৰি আছে, কিন্তু সময় ল'ব। টকা পইচাৰ দিশত আজি লাহে লাহে উন্নতি হ'ব, লাভৰ যোগ আছে। পুৰণি টকা ঘূৰাই আহিব পাৰে বা ফাঁচি থকা টকা আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা লোকসকলৰ বাবে কৰ্তব্যত মনোযোগ দিলে ওপৰৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো পুৰণি গ্ৰাহক বা বিশ্বাসযোগ্য লোকৰ সৈতে কাম কৰিবলৈ ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, দাঁতৰ সমস্যা হ'ব পাৰে। ঠাণ্ডাজনিত বস্তু বা বেছি মিঠাই পৰিহাৰ কৰক। আজি শৰীৰতকৈ মনক বেছি যত্ন দিয়াৰ প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ধৈৰ্যসহ অধ্যয়ন কৰিলে ভাল ফল দিব।
হঠাৎ ফল আশা নকৰিব। প্ৰচেষ্টাই আজি গুৰুত্বপূৰ্ণ। আজিৰ শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 1:30 শুভ ৰং হৈছে সেউজীয়া বা ক্ৰীম। পৰামৰ্শ: আজি জেদ বা অহংকাৰ এৰাই চলক। বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো লাহে লাহে হ'লেও আপোনাক শক্তিশালী কৰি তুলিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 21 জানুৱাৰী 2026 বুধবাৰ। মিথুন ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ মুখে কোৱা এটা কথাই আপোনাৰ ভাগ্য ঘূৰাই দিব পাৰে। আজি কথা কোৱাৰ ধৰণেই আপোনাৰ সফলতা বা সমস্যাৰ কাৰণ হ'ব। ভিডিঅ'টো শেষলৈকে চাব কাৰণ শেষৰ পৰামৰ্শটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে সক্ৰিয় আৰু পৰিৱৰ্তনশীল। মনটো একেটা কথাত স্থিৰ নাথাকিব পাৰে, কিন্তু নতুন সুযোগৰ অভাৱ নাথাকিব। আজিৰ দিনটোত মনোযোগ আৰু বুদ্ধিমত্তাই আপোনাৰ ডাঙৰ শক্তি হ'ব। অপ্ৰয়োজনীয় কথাত সময় নষ্ট নকৰিব। প্ৰেম জীৱনত আজি কথা বতৰা অত্যন্ত গুৰুত্বপূৰ্ণ। ভুল শব্দ ব্যৱহাৰ কৰিলে সৰু কথাই ডাঙৰ কাজিয়া সৃষ্টি হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে স্বামী স্ত্ৰীৰ লগত খোলাখুলিকৈ কথা পাতিলে দূৰত্ব কমিব। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নতুন বন্ধুত্বৰ আৰম্ভণিৰ সম্ভাৱনা আছে। টকা পইচাৰ দিশত আজি উত্থান পতন দুয়োটাই থাকিব। হঠাৎ টকা আহিব পাৰে আৰু একেলগে খৰচো বাঢ়িব। চাকৰি কৰা লোকসকলৰ বাবে মিটিং, কথা বতৰা বা লিখিত কামত সফলতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো প্ৰচাৰ, মাৰ্কেটিং বা অনলাইন কামৰ বাবে অতি ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু, টোপনি, মানসিক অস্থিৰতা দেখা দিব পাৰে। ৰাতি দেৰিলৈকে হোৱা পৰিহাৰ কৰক। মোবাইল ফোনৰ ব্যৱহাৰটো কমাই দিয়ক। শিক্ষাগত ক্ষেত্ৰ, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো নতুন বিষয় বুজিবলৈ ভাল হ'ব। লিখা-পঢ়া, কথা কোৱা বা প্ৰেজেণ্টেশ্যন সংক্ৰান্ত কামত সফলতা লাভ কৰিব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ ৰং হৈছে হালধীয়া আৰু আকাশী নীলা। পৰামৰ্শ: আজি কথা কম কওক, কাম বেছি কৰক। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো বুদ্ধি আৰু কথাৰ ওপৰত নিৰ্ভৰশীল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ ৰাশিফল 21 জানুৱাৰী 2026 বুধবাৰ। কৰ্কট ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ মন আৰু ভাগ্য দুয়োটাকে গভীৰ প্ৰভাৱ পেলাব। আজি এজন ব্যক্তিৰ কোৱা কথা এটাই আপোনাৰ সিদ্ধান্ত সলনি কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ শেষৰ পৰামৰ্শটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে সংবেদনশীল কিন্তু শক্তিশালী হ'ব। আপুনি ভিতৰত বহুত ভাৱনা লুকাই ৰাখিছে, কিন্তু বাহিৰত ধৈৰ্য ধৰি চলিব লাগিব। আজিৰ দিনটোত অনুভূতি আৰু বুদ্ধিৰ মাজত সমন্বয় কৰাটোৱেই সফলতাৰ চাবিকাঠি হ'ব। প্ৰেম জীৱনত আজি ভাৱনাৰ উত্থান পতন থাকিব। সৰু কথাটো মনত লগাই নল'ব কাৰণ প্ৰিয় মানুহজনে আপোনাক বুজিবলৈ চেষ্টা কৰিছে। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ বিষয়ত দায়িত্ব বাঢ়িব, কিন্তু একেলগে থাকিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পুৰণি প্ৰেমৰ কথা মনত পৰিব পাৰে। আৰ্থিক দিশত সাৱধানতা অতি প্ৰয়োজনীয়। অপ্ৰয়োজনীয় খৰচ বা অন্যৰ ওপৰত ভৰসা কৰি টকা দিয়াৰ পৰা আঁতৰি থাকক। চাকৰি কৰা লোকসকলৰ বাবে কামৰ প্ৰেছাৰ বাঢ়িব, কিন্তু আপোনাৰ পৰিশ্ৰম লক্ষ্য কৰা হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য ধৰি সিদ্ধান্ত লোৱা ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, বুকু, টোপনিৰ সমস্যা দেখা দিব পাৰে। মানসিক চিন্তা কমাবলৈ প্ৰাণায়াম বা ধ্যান উপকাৰী হ'ব। আজি বিশ্ৰাম লোৱাটো অতি প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো মনোযোগ ৰাখিলে ভাল ফলাফল লাভ কৰিব। সংবেদনশীলতা কমাই আত্মবিশ্বাস বঢ়াব লাগিব। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 6:30। শুভ ৰং হৈছে বগা আৰু ৰূপালী। পৰামৰ্শ: আজিৰ দিনটোত মনত জমা লাগি থকা কথা এজন বিশ্বাসযোগ্য ব্যক্তিৰ আগত ক'লে আপোনাৰ মন ভাল থাকিব। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু আত্মবিশ্বাসে আপোনাক আগুৱাই লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আজিৰ দৰে দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 21 জানুৱাৰী 2026 বুধবাৰ। সিংহ ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ আত্মসন্মান আৰু ভাগ্য দুয়োটাৰ পৰীক্ষা ল'ব।
আজি আপুনি লোৱা এটা সিদ্ধান্তই আপোনাক নেতৃত্বৰ স্থানত তুলিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষৰ পৰামৰ্শটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে শক্তিশালী কিন্তু চেলেঞ্জপূৰ্ণ হ'ব। নিজৰ ক্ষমতা দেখুৱাবলৈ সুযোগ পাব, কিন্তু অহংকাৰ কৰিলে ক্ষতি হ'ব পাৰে। নেতৃত্ব, আত্মবিশ্বাস আৰু ধৈৰ্য এই তিনিওটাই আজি আপোনাৰ মূল অস্ত্ৰ হ'ব। প্ৰেম জীৱনত আজি অহংকাৰ হোৱাৰ পৰা সম্ভাৱনা আছে, গতিকে অহংকাৰৰ পৰা আঁতৰত থাকিব। নিজে সদায় সঠিক বুলি ভাবিলে দূৰত্ব বাঢ়িব। বিবাহিত লোকসকলৰ বাবে পত্নী বা স্বামীৰ অনুভূতি বুজিবলৈ চেষ্টা কৰক। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি কোনোবাই আপোনাৰ আত্মবিশ্বাসত আকৰ্ষিত হ'ব পাৰে। টকা পইচাৰ দিশত আজি উন্নতিৰ সুযোগ আছে। উচ্চপদস্থ ব্যক্তিৰ লগত কথা পাতিলে লাভ হ'ব। চাকৰি কৰা লোকসকলৰ বাবে প্ৰমোচন বা নতুন দায়িত্বৰ আলোচনা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ডাঙৰ সিদ্ধান্ত ল'বলৈ উপযুক্ত নহয়, কিন্তু পৰিকল্পনাৰ বাবে ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত পিঠি, হৃদ বা ৰক্তচাপজনিত সমস্যা দেখা দিব পাৰে। বেছি উত্তেজনা বা খঙৰ পৰা আঁতৰি থাকক। সন্ধিয়া অলপ বিশ্ৰাম লোৱাটো প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত ভাল। আত্মবিশ্বাস থাকিলে সফলতা নিশ্চিত। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ। শুভ ৰং হৈছে সোণালী আৰু কমলা। শুভ সংখ্যা হৈছে 1। পৰামৰ্শ: আজি নম্ৰতা আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আপোনাক নেতা হিচাপে প্ৰমাণ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰ্গ। আজিৰ ৰাশিফল 21 জানুৱাৰী 2026 বুধবাৰ। কন্যা ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ বুদ্ধি আৰু ধৈৰ্য্যৰ পৰীক্ষা ল'ব। আজি আপুনি ধৰা এটা সৰু ভুলেই আপোনাৰ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত পৰামৰ্শ দিয়া হৈছে। সেই পৰামৰ্শটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে বিশ্লেষণমূলক আৰু বাস্তৱবাদী হ'ব। আপুনি সকলো কথা গভীৰভাৱে ভাবিব, যাৰ ফলত সিদ্ধান্ত ল'বলৈ অলপ দেৰি হ'ব পাৰে। কিন্তু আজিৰ দিনটোত ধৈৰ্য আৰু পৰিকল্পনাই আপোনাক সঠিক পথ দেখুৱাব। প্ৰেম জীৱনত আজি অতি চিন্তা সমস্যাৰ কাৰণ হ'ব পাৰে, গতিকে বেছি চিন্তা নকৰিব। প্ৰিয় মানুহজনৰ সৰু ভুলক ডাঙৰ কৰি নল'ব। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ দায়িত্ব বাঢ়িব, কিন্তু আপোনাৰ সমৰ্পণে সম্পৰ্ক মজবুত কৰি তুলিব। অবিবাহিত কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি কোনোবাই আপোনাৰ সততা আৰু বুদ্ধিত আকৰ্ষিত হ'ব পাৰে। আৰ্থিক দিশত আজি হিচাপ পত্ৰ গুৰুত্বপূৰ্ণ হ'ব। অপচয় বন্ধ কৰিলে আগন্তুক দিনত লাভ হ'ব। চাকৰি কৰা লোকসকলৰ বাবে কামৰ ক্ষেত্ৰত ভুল ধৰা পৰিব পাৰে, গতিকে ডাবলকৈ চেক কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নথি-পত্ৰ, হিচাপ-নিকাচ আৰু পৰিকল্পনাৰ বাবে উত্তম। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, অন্ত্ৰ বা ছালজনিত সমস্যা দেখা দিব পাৰে। খাদ্যৰ অভ্যাস ঠিক ৰাখক আৰু বেছি চিন্তা নকৰিব। যোগ, ব্যায়াম বা ধ্যান আজি বিশেষ উপকাৰী হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো গভীৰ অধ্যয়নৰ বাবে ভাল। লাহে লাহে আগবাঢ়িলে নিশ্চিত সফলতা লাভ কৰিব। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 5। পৰামৰ্শ: আজি নিজৰ ওপৰত অতি কঠোৰ নহ'ব। কন্যা ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনালোকৰ বুদ্ধিমত্তাই আপোনাক সুৰক্ষিত কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।